বন্ধুসকল দেখিছে, এয়া মা মোক পানী দিবলৈ আহিলে। এই পানী এবটল আনি দে বুলি ক'লোঁ মাক। তাৰপৰা মায়ে আনি নিদিওঁ বুলি কৈছে। মই তেতিয়া কৈছোঁ, মই যদি এই কামৰ পৰা এইপিনি পানী আনিবলৈ যাওঁ, পানী খাবলৈ যাওঁ, তে কাম হ'ব জানো? নহ'ব নহয়। এই নিমিত্তে বোলো পানীটোৰ পৰা আনি দিয়া। তেতিয়া কৈছে আনি দিব লাগিব নি? মই তেতিয়া ক'লোঁ আকৌ এবাৰ, সৰুতেচোন বোলো এতিয়া ডাঙৰ হৈ বিয়া পাতিলোঁ, ল'ৰা পোৱালি হ'ল বুলি এতিয়া কি বুলি কয়, পিয়াহ লাগিলে পানী এটুপি কেতিয়াবা আনি দিবলৈ টান পালেও নহ'ব নহয়। কাৰণ মইতো মা মানে ঘৰত সৰুৱে হৈ আছোঁ, হয় নাই বাৰু ৰাইজ? এই নিমিত্তে মাক ক'লোঁ যে সৰুতে পিয়াহ যেতিয়া লাগিছিলে তেতিয়া কান্দি থাকোঁতেচোন পটককৈ দুডু খুৱাই দিয়ে। সেই নিমিত্তে এতিয়াচোন ডাঙৰ হ'লেও এতিয়া এই তেনেকৈ পিয়াহ লাগিলে পানীখন আনিবলৈ ক'লোঁ আকৌ। নিজে আনি খোৱা আৰু মায়ে আনি দিয়া বহুত পাৰ্থক্য নহয়। সেইখিনিকে সেয়ে মৰম চেনেহতে মানুহ আছোঁ আৰু মনত প্ৰায়। এই কেতিয়াবা মা ক'ৰবালৈ গুচি গ'লে বুকুখন ধপধপায়, দুদিন গুচি যায় ভনীয়েকৰ ঘৰলৈ, দুদিন গুচি যায় ভায়েকৰ ঘৰলৈ। সেইখন কৰি থাকিলে কেনেকুৱা হ'ব? এফালে ঘৰ দুৱাৰ চম্ভালিব লাগে, এতিয়া নাতিপুতি হ'ল, নাতি খেলাব লাগে। সময় অকণমান ওলালে আমি কাম কৰিব পাৰোঁ, নহ'লে আমি কেনেকৈ আগবঢ়াই নিম জীৱন? সেইখিনিয়ে ক'লোঁ। আৰু এয়া ৰাইজ, এয়া দেখিছে চাফা কৰিছোঁ হাবিকণ। হাবিকণত মানে কি হ'ল, অকণমান গোটেই এখন কি বুলি কয় টিকনি হাবি হৈ আছে আৰু এনেকুৱা কিবা হাবি গছ হৈ আছে। এইডোখৰ জেগাডোখৰ মানে এইফালে ধাননি আছে, ধাননি পথাৰৰ ফালে এতিয়া গৰু দুটি ছাগলী দুটি আছে। আগতে সৰহকৈ আছিলে বাৰু, এতিয়া কমাই দিলোঁ আমনি কৰে খাতি। এতিয়া সেই গৰু দুটি ছাগলীকে ইয়াত মেলি থ'বলৈ মানে দিনটো এতিয়া যিহেতু ধান ৰুব, কাইলৈ পৰহিলৈ পৰা বান্ধিবই হ'ব। সেই নিমিত্তে ইয়াত মানে মেলি দিলে মানে সুবিধা হ'ব আৰু ৰছী চছী লৈ ফুৰিব নালাগে। সেই নিমিত্তে ইয়াত মেলি থৈ দিম বুলি ভাবিছোঁ। সেইফালে জেওৰা মাৰি দিয়া যাব, জেওৰা মৰাই আছে, উঘালি আনিব লাগিব। সেইফালে কঠীয়া ৰাইজে পৰা কঠীয়া উঘালি কঠীয়া বাৰী মানে আমাৰ বাঁহ কাটি পিনি জেওৰা ভেটিলে সেইখিনি উঘালি লৈ আহিব লাগিব। তাৰপিছতে এনেকৈ মাৰি পিনি জপনাখন মাৰি থৈ দিব লাগিব, দিনটো গৰুখিনি ইয়াত চৰি থাকিব। সেই নিমিত্তে আজি ৰাতিপুৱাৰ পৰা এই লাগি আছোঁ। কালি পৰহিৰ পৰা সেইফালে লাগিলোঁ, সেইখিনি চাফা হ'ল। আৰু সেইটো মূৰত কিনাৰে জেওৰাখন মাৰিবলৈ তাত চাফা কৰিলোঁ। 3 দিন লাগিছোঁ অলপ অলপকৈ, আৰু সময়ো নহয় তেনেকৈ, আৰু ইমান লাগিবও নোৱাৰি গৰমত। লাহে লাহে কৰিলেও হ'ব, খালি চাফা কৰি পেলাম। যিহেতু নহ'লে এই গৰুকেইটা গৈ পিনি ধাননিত সোমাই, জেওৰা পাৰ হৈ পিনি ধাননিত সোমাই থাকিলেও, ছাগলীকেইটা সোমাই থাকিলেও আমি দেখি নাপাম। সেইকাৰণে চাফা কৰি দিলে কি হ'ল, মা দেউতাহঁতে সেইটো ঘৰ, মা দেউতাহঁতে ঘৰটোৰ পৰা পিছফালৰ পৰা বহি পিনি চাই থাকিব যে গৰুকেইটা আছেনে নাই। ধানত সোমালেও দেখি পাব, বা চাফা কৰি দিলে মাহঁতে আহিব পাৰিব খোজকাঢ়ি পিনি। আহিলে মুকলি বতাহ পাব, পথাৰৰ পৰিৱেশ পাব, চাব, মন কাণ মুকলি থাকিব। এই হাবি বননি হৈ থাকিলে মানে মানুহৰ মনবোৰ সেই হাবি বননিয়ে ভৰি ঢাকি থোৱাৰ নিচিনা ঢাপ খাই থাকিব। এই নিমিত্তে অকণমান চাফা কৰিছোঁ, মনবোৰ মানুহৰ মোকো চাফা হ'ব, মুকলি বতাহ হ'ব। ইয়াকে ক'লোঁ ৰাইজ, আজি শনিবাৰ, ধন্যবাদ। এই গৰম বন্ধ আজি 3 দিনমান হৈছে দিয়া। বাকী কাম বহুত এমাহ আছে, এমাহৰ কামখিনি যাতে কৰি ল'ব পাৰোঁ। আৰু আগলৈ ভিডিঅ' দি থাকিম এনেকৈ। ভিডিঅ' বিশেষ আগবঢ়াব পৰা নাই, টেকনিকেল কিছু প্ৰব্লেম আছে। সেইখিনি হৈ যাব, লাহে ধীৰে আগবঢ়াম। থেংক ইউ, বাই বাই।